নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ টুজব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। টুজব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। বিজ্ঞাপনটোৰ সবিশেষ বিতংকৈ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, আপুনি যদি আমাৰ চেনেলৰ প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপুনি যদি ফেচবুকত চাই আছে তেন্তে পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। আহক ভিডিঅ'টো। বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকলৈ গুৱাহাটীৰ কিছুমান জবৰ বিষয়ে আলোচনা কৰিবলৈ আহিছোঁ। এই জবসমূহ ফ্ৰেছ যিসকল কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে মই আপোনালোকক আজি দেখাম। আপোনালোকে চাওক, এইটো প্ৰথম আপোনালোকে দেখিছে ফ্ৰেছাৰ জব, এইটো গুৱাহাটীত হয়। এই জবটোৰ বিষয়ে যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে এই জবটোত আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াতে আপোনালোকে ক্লিক কৰিলে তাৰ জবটোৰ ডিটেইলছটো আপোনালোকে জানিব পাৰিব, কিমান শিক্ষা লাগিব আৰু কিমান বয়স লাগিব আৰু জবটো কেনেকুৱা হ'ব ইত্যাদি সকলোখিনি বিষয়ে জানিব পাৰিব। মই দেখাম আপোনালোকে আৰু বিভিন্ন ধৰণৰ জব আছে, মই জবসমূহৰ বিষয়ে আপোনালোকক জনাই ল'ব বিচাৰিছোঁ। নেক্সট জবটো আপোনালোকৰ দেখিছে এয়াৰলাইন্স জবছ ইন গুৱাহাটী, মেল বা ফিমেলৰ কাৰণে। এইটো পদো গুৱাহাটীতে হ'ব। আৰু নেক্সট আপোনালোকৰ আৰু পদ আছে তেনেকৈ হিয়াৰিং মেল এণ্ড ফিমেল ফ্ৰেছ কেণ্ডিডেট ফৰ গুৱাহাটী এয়াৰপৰ্ট। এইটো গুৱাহাটী এয়াৰপৰ্টৰ জব হয়, এইটো এটা গুড জব। গতিকে আপোনালোকে এইটো জবতো আপোনালোকে এপ্লাই কৰিব পাৰিব। এইটো সকলোখিনি জব আপোনালোকক যিখিনি দেখাম মই ফ্ৰেছাৰ কেণ্ডিডেটৰ কাৰণে দেখাইছোঁ। এইটো নেক্সট জবটো আপোনালোকে চাওক, এইটো ফ্ৰেছাৰ এপ্লাই ফাষ্ট এণ্ড জইন আছ ইণ্ডিগো এয়াৰলাইন্স। এইটো ইণ্ডিগো এয়াৰলাইন্সৰ ফালৰ পৰা আহিছে, এইটো জবটো গুৱাহাটীতে হয়। আৰু নেক্সট আছে আপোনালোকৰ হাৰ্ডৱেৰ ইঞ্জিনিয়াৰ। এইটো নিশ্চয় দেখিছে আপোনালোকে, হাৰ্ডৱেৰ ইঞ্জিনিয়াৰ জব আছে, এইটো ফ্ৰেছাৰ কাৰণে দিয়া হৈছে। এইটো জবটো আছে আপোনালোকৰ গুৱাহাটীতে। নেক্সট আছে আপোনালোকৰ ফিল্ড চেলছ এক্সিকিউটিভ ইন পে'টিএম ফৰ ফ্ৰেছাৰ এণ্ড এক্সপিৰিয়েঞ্চ। এইটো ফ্ৰেছাৰ আৰু এক্সপিৰিয়েঞ্চ দুয়োটাৰ কাৰণে দিয়া হৈছে। এইটো পে'টিএমৰ ফালৰ পৰা আহিছে। এইটো ফিল্ড চেলছ এক্সিকিউটিভ। এই পদটোৰ কাৰণে আপোনালোকৰ এড্ৰেছটো হৈছে গুৱাহাটী। ইয়াতে আমি আজি সকলোখিনি গুৱাহাটী জবৰ বিষয়ে আলোচনা কৰিম, গতিকে সকলোখিনি মই গুৱাহাটী জবে আপোনালোকক দেখাই আছোঁ। নেক্সট জবটো আপোনালোকে দেখিছে আৰ্জেণ্ট হিয়াৰিং ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং ফ্ৰেছাৰ। এইটো ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ পদ আছে ইয়াতে। আৰু নেক্সট তেনেকৈ আপোনালোকে দেখিব এইটো কম্পিউটাৰ অপাৰেটৰ পদ আছে। ইয়াতে আপোনালোকৰ ফ্ৰেছ কেণ্ডিডেটৰ কাৰণে দিয়া হৈছে, এইটো আছামতে গুৱাহাটীত। ঠিক তেনেধৰণে আৰু পদ আছে, এইবিলাক বিভিন্ন ধৰণৰ পদ আছে। আপোনালোকে চেলছ এক্সিকিউটিভ আছে, পাৰ্ট টাইম ৱৰ্ক, ডাটা এণ্ট্ৰি ৱৰ্ক আছে, চেলছ এণ্ড ছাপৰ্ট এক্সিকিউটিভ ফ্ৰেছ জব, অপেনিং ফৰ ফ্ৰণ্ট ডেস্ক এক্সিকিউটিভ, এইটো ফিমেল কেণ্ডিডেটৰ কাৰণে দিছে। ৰিচিপশ্যনিষ্ট পদৰ কাৰণে আহিছে, এইটো গুৱাহাটীতে হয়। তেনেধৰণে বিভিন্ন ধৰণৰ গুৱাহাটীৰ জব আছে। আপোনালোকে এই জবসমূহৰ বিষয়ে এপ্লাই কৰিব পাৰিব। ইয়াৰে এটা জবৰ বিষয়ে মই আপোনালোকক জনাই দিওঁ। এই জবটোৰ বিষয়ে, জববিলাকৰ বিষয়ে আপোনালোকে কেনেধৰণে ডিটেইলছটো চেক কৰিব আৰু কেনেধৰণে এপ্লাই কৰিব, জবসমূহ ক'ত ওলাইছে এনেকৈ চাব বিচাৰিলে তেনেকৈ আপোনালোকে যিটোত আপোনালোকৰ পচন্দ হয় সেই জবটোৰে আপোনালোকে চাব। মই এই জবটোকে আপোনালোকক দেখাই দিব বিচাৰিছোঁ। ইয়াতে আপোনালোকে ক্লিক কৰাৰ লগে লগে সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এই জবটোৰ ডিটেইলছটো শ্ব' কৰিব। এইটো চাওক, জব ডিটেইলছটো আহি গৈছে আপোনালোকৰ। ইয়াতে কি হ'ব আপোনালোকক এইখিনি দেখাই দিব, আপোনালোকে চাব পাৰিব। জবটো টাইটেল হ'ব কম্পিউটাৰ অপাৰেটৰ আৰু লোকেশ্যনটো হৈছে গুৱাহাটীত। ইয়াতে দৰমহাটো আপোনালোকক 10,000 টকাৰ পৰা 12,000 টকা। জবটো ফুল টাইম জব আৰু ইয়াৰ কাৰণে আপোনালোকৰ এইচএছ পাছ বা গ্ৰেজুৱেশ্যন, হাই ছেকেণ্ডেৰী পাছ বা গ্ৰেজুৱেশ্যন হ'লে এপ্লাই কৰিব পাৰিব। আৰু এইটো ফ্ৰেছ কেণ্ডিডেটৰ কাৰণে দিয়া হৈছে। আৰু ইয়াৰ বিষয়ে কি আছে আপোনালোকে চাব পাৰিব। মই ডিটেইলছটো আপোনালোকক দেখাই দিছোঁ। এইখিনি ডিটেইলছটো দিয়া হৈছে। ইয়াতে আপোনালোকৰ কি বস্তু জানিব লাগিব এইখিনি কথাও দিছে।
ডাটা এণ্ট্ৰিৰ কাৰণে যিহেতু পদটো আহিছে ইয়াতে ডাটা এণ্ট্ৰিটো আপোনালোকৰ লাগিবই ডাটা এণ্ট্ৰি কম্পিউটাৰ ছিষ্টেমৰ ওপৰত জানিব লাগিব মেইনটেইন ফাইল ৰেকৰ্ড এণ্ড ডকুমেণ্টছ ইন ডিজিটেল ফৰ্ম এইখিনি জানিব লাগিব আৰু লগতে MS অফিচৰ ৱৰ্ড এক্সেল পাৱাৰ পইণ্ট আপোনালোকে জানিব লাগিব আৰু এটা দিছে প্ৰভাইড দ্য বেছিক IT ছাপোৰ্ট এণ্ড এইটো বেছিক IT ছাপোৰ্টৰ বিষয়ে আপোনালোকে এইটো ছিষ্টেম জানিব লাগিব নেক্সট স্কিল আছে আপোনালোকৰ MS অফিচ কম্পিউটাৰ জানিব লাগিব গুড টাইপিং স্পীড থাকিব লাগিব এইখিনি বস্তু আপোনালোকৰ ইয়াতে লাগিব বুলি কোৱা হৈছে লেংগুৱেজৰ ক্ষেত্ৰত আপোনালোকৰ ইয়াতে স্কিলটো ইংলিছ এণ্ড হিন্দী এইটো ইংলিছ আৰু হিন্দী জানিব লাগিব এইখিনি কথা আপোনালোকৰ আহিলে জবটোৰ বিষয়ে আৰু আপোনালোকে এপ্লাই কেনেধৰণে কৰিব ইয়াতে দেখুওৱা হৈছে হাউ টু এপ্লাই ইয়াতে অপশ্যনটো চাওক আপোনালোকে ক্লিক দ্য এপ্লাই নাও ইয়াতে এপ্লাই নাও এটা অপশ্যন আছে তাতে গৈ আপোনালোকে ছাবমিট কৰিব লাগিব ফ্ৰেছ যিসকল কেণ্ডিডেট আছে এইটো এপ্লাই কৰিবলৈ হ'লে ইয়াতে এপ্লাই নাও বুলি এটা অপশ্যন পাব আপোনালোকে ইয়াতে মই আপোনালোকক দেখাই দিছোঁ এইটো অপশ্যনটো দেখিছে আপোনালোকে এই অপশ্যনত গৈ আপোনালোকে ডাইৰেক্ট ইয়াত এই জবটোৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব ঠিক তেনেদৰে বাকীবিলাক জবৰ ক্ষেত্ৰতো আপোনালোকে এনেধৰণে এপ্লাই কৰিব পাৰিব নিশ্চয় আপোনালোকে বুজি পাইছে যদি বুজাত কিবা অসুবিধা হয় তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম আজিলৈ ইমানেই থেংক ইউ